ওয়েলকাম টু মাই ইউটিউব চেনেল জমফেয়াৰ টলান। আজি আকৌ আহিলে আৰু এটা ভিডিঅ'লৈ আৰু আজি তোমালোকক শিকাম মই হেভৰ ব্যৱহাৰ। হেভ মানে কোন টেন্সত আৰু কোন কোন ক্ষেত্ৰত ব্যৱহাৰ হয়। স্পেশালি মই আজি তোমালোকক হেভৰ দুই ধৰণৰ ব্যৱহাৰ শিকাম। ওকে, আহা আজি আমি হেভৰ ব্যৱহাৰ শিকিলো। মই আগতে কৈছো আজি মই তোমালোকক হেভৰ দুই ধৰণৰ ব্যৱহাৰ শিকাম। আগতে মই তোমালোকক তিনিটা মই বাক্য লিখিছো, মানে হেভৰ মানে এক ধৰণৰ ব্যৱহাৰৰ তিনিটা চাইজা আৰু বাকি এক ধৰণৰ ব্যৱহাৰ কাৰণে মই আৰু তিনিটা বাক্য লিখি ৰাখিছো অসমত। এতিয়া চোৱা, হেভ স্পেশালি যেতিয়া আমাৰ কোনো সময় বুজোৱাৰ কাৰণে আমি কালক বুজোৱাৰ কাৰণে আমি কি কৰো, হেল্পিং ভাৰ্ব হিচাপে যেতিয়া ব্যৱহাৰ কৰো তেতিয়া কি হয়, তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হয়, এই হেভৰ ব্যৱহাৰ হয়। প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয়। এতিয়া চোৱা, যেতিয়া আমি প্ৰেজেন্ট মানে পাৰফেক্ট টেন্সত কি কৰো, আমি কোনো বাক্য লিখো তেতিয়া আমি কি কৰো, হেভ আৰু হেজৰ ব্যৱহাৰ কৰিব লাগে। যেনেকৈ তোমাৰ মই আগতে তোমালোকক কৈছো যে তিনি ধৰণৰ পাৰ্সন আছে, যিবিলাক মানে কি হয় তোমাৰ সেই তিনি ধৰণৰ পাৰ্সনৰ ভিতৰত ফাৰ্স্ট পাৰ্সন তাৰপিছত তোমাৰ সেকেন্ড পাৰ্সন আৰু ফাৰ্স্ট পাৰ্সন প্লুৰেল আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰৰ লগত কি আহে, তোমাৰ এই হেভৰ ইউজ আহে। এতিয়া চোৱা, মই তোমালোকক বাক্যখিনি ধুনীয়াকৈ লিখি লিখি বুজাই দি আছো, তেতিয়া আৰু বেছি ভালদৰে বুজি পাবা। এতিয়া চোৱা, আই মানে কি, আই বোলে কি, আই নহয় মই মানে কি, আই কি, মই সহায় কৰিলো। আই হেভ, আই এটা কি ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ। আৰু সদায় মনত ৰাখিবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰৰ লগত কি আহে, হেল্পিং ভাৰ্ব হেভ আহে। I have helped আৰু মেইন ভাৰ্বৰ কি হয়, V3 ব্যৱহাৰ হয়। মেইন ভাৰ্বৰ কি হয়, V3 ব্যৱহাৰ হয়। তাৰ পিছত মই লিখিছো তুমি সহায় কৰিলা। তুমি লিখিছে কি, ইউ, আৰু ইউ কি হৈছে তোমাৰ সেকেন্ড পাৰ্সন, আৰু সেকেন্ড পাৰ্সনৰ লগত সদায় কি আহে, হেভ আহে। I have helped, you have helped। তাৰপিছত আছে আমি সহায় কৰিলো। আমি মানে we have helped। সিহঁতে সহায় কৰিলে, সিহঁতৰ ইংৰাজী কি, they have helped। মই এখানে আকৌ বুজাই দি আছো। এতিয়া চোৱা, মই কি লিখিছো, আই লিখিছো, ইউ লিখিছো, উই লিখিছো, দে লিখিছো। দে হৈছে তোমাৰ থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ, উই হৈছে ফাৰ্স্ট পাৰ্সন প্লুৰেল নাম্বাৰ, আৰু ইউ হৈছে সেকেন্ড পাৰ্সন, আৰু আই হৈছে ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ। তো আই, ইউ, উই, দে এইবিলাকৰ লগত তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হেল্পিং ভাৰ্ব কি আহে, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হেভ আহে। কি আহে, হেভ। তো এই আছিল তোমাৰ হেভৰ এক ধৰণৰ ব্যৱহাৰ। আৰু হেভ আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰো, তাৰ ভিতৰত মই আৰু এটা ব্যৱহাৰ আজি তোমালোকক শিকাই দিম। এতিয়া চোৱা, মোৰ এটা কলম আছে। মোৰ এটা কি আছে, কলম আছে। I have a pen। এতিয়া চোৱা, এই হেভে কি হৈছে তোমাৰ থকা অৰ্থত ব্যৱহাৰ হৈছে, আৰু এটা মেইন ভাৰ্ব হিচাপে কি হৈছে, ইউজ হৈছে। মানে হেভ আছে নহয়, তো হেভ এটা কি হয়, মেইন ভাৰ্ব হয়, মানে তোমাৰ তো ইয়াত কি হৈছে, এজ এ মেইন ভাৰ্ব ইউজ হৈছে। I have a pen। সিহঁতৰ এটা গাড়ী আছে। সিহঁতৰ এটা কি আছে, গাড়ী আছে। ধনী মানুহ দেই সিহঁতে। They have a car। They have a কি, car। তাৰপিছত তোমাৰ এটা ঘড়ী আছে। তোমাৰ এটা মানে you have a watch। মানে এটো কি বুলি কয়, ওয়াচ বুলি কয়। আৰু যেটা আমি মানে তোমাৰ এনেকুৱাকৈ মানে দেৱালত আৰি ৰাখো, হেতু কি, হেতু হৈছে তোমাৰ ক্লক। এতিয়া চোৱা, you have a watch, এটো কি তোমাৰ হেভটো কি অৰ্থত ইউজ হৈছে, মেইন ভাৰ্ব অৰ্থত। আৰু এই হেভে কি বুজাইছে, থকা অৰ্থত বুজাইছে যে তোমাৰ এটা কি আছে, ঘড়ী আছে। they have a car। they have a কি, কাৰ। তো সিহঁতৰ এটা কি আছে, গাড়ী আছে। সিহঁতৰ এটা কি আছে, গাড়ী আছে।
তো এই হ্যাভ কি হৈছে তোমাৰ থকা অৰ্থত ব্যৱহাৰ হৈছে আই হ্যাভ এ পেন মানে মোৰ এটা কি আছে কলম আছে মোৰ এটা মাৰ্কাৰো আছে দে তো ইয়াত কি হৈছে এটো থকা অৰ্থত ব্যৱহাৰ হৈছে আৰু এটো কি হৈছে এইবিলাক মেইন ভাৰ্ব হিচাপে কি হৈছে ব্যৱহাৰ হৈছে আৰু যেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত সময় বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰো হ্যাভ হেতু কি আহে হেল্পিং ভাৰ্ব হিচাপে আহে সো থ্যাংক ইউ